হয় দাবী কৰোঁ মানে যেহেতু আমাৰ দাদাই তাবিজ এটা পিন্ধিছিলে আৰু সেই চিহ্ন মুণ্ডটোৰ লগত তাবিজ এটা আছে বুলি ইতিমধ্যে খবৰ পাইছোঁ যেহেতু আৰু এই বিগত 6 মাহত কোনো ধৰণৰ হত্যাকাণ্ড ঢকুৱাখানাত হোৱা নাই এনেকুৱা আৰু যেতিয়া মোৰ দাদাৰ হত্যাকাণ্ডটো হৈছিল তেতিয়া লগত চিহ্ন মুণ্ডনা আছিল এতিয়া সেইকাৰণে মই সন্দেহ হৈছে যে এইটো মোৰ দাদাৰে প্ৰতি হ'ব এই চিহ্ন মুণ্ড হ'ব নাই কোনো যোগাযোগ কৰা নাই আগতে মই কৈছিলোঁ যে আমাৰ যিখিনি অৱশিষ্ট বডি আছে সেইখিনি কমচে কম আমাক দিয়ক আমি সৎকাৰ কৰিব পাৰোঁ যাতে এতিয়াও কৈ আছোঁ যে চিহ্ন মুণ্ড সহকাৰ আৰু যিখিনি অৱশিষ্ট আছে সেইখিনি আমাক দিলে আমি সৎকাৰ কৰিব পাৰোঁ মানে আপোনালোকৰ যি অৱশিষ্ট আছিল সেইখিনিও আপোনালোকক দিয়া নাই দিয়া নাই ব্যৰ্থ হয় নহ'লে ইমান আজি 6 মাহ উকলি যোৱাৰ পিছতো খুনিক মানে এতিয়াও হেৰি কৰিব পৰা নাই পোৱাই নাই এতিয়াও যেহেতু CID ইমান ডাঙৰ মানুহ যে CID সব কেছ সলভ কৰে কিন্তু আজিলৈ 6 মাহ হৈ গ'ল কিন্তু এইটো কেছ আজিলৈকে একো কৰিব পৰা নাই আপোনালোকে নিশ্চয় আপোনালোকে অসম চৰকাৰ তথা অসম প্ৰশাসন আপোনালোকে মিডিয়া বন্ধুসকলে এই ঢকুৱাখানা হত্যাকাণ্ডৰ ঘটনাৰ আপোনালোকে গোটেইখিনি অৱগত বিগত দিনত যি হৈ গ'ল এইটো আমি এই ক্ষেত্ৰত আমি নকওঁ আজি কালিৰ যিটো নিউজ আহিলে চিহ্নমুণ্ডটো মাছপুৰীয়া চিহ্নমুণ্ডটো উদ্ধাৰ কৰিলে এইটো আমি 100% কনফিডেন্স যে এইটো জাহাংগীৰ হোসেনেৰে চিহ্নমুণ্ড কাৰণ জাহাংগীৰ হোসেনে আপোনালোকৰ ফেচবুকৰ জাহাংগীৰ হোসেনৰ ফেচবুক চাব যে ফুটেজত তেওঁৰ গলা ডিঙিত এটা চাবি কি তাবিজ এটা লগা আছে আপোনালোকে চালে গম পাব গতিকে আমি সেইটোও কওঁ যে সেইটো 100% জাহাংগীৰ হোসেনৰ চিহ্নমুণ্ড গতিকে আমি খালি স্পষ্টকৰণৰ অপেক্ষাত আছোঁ পুলিচ প্ৰশাসন তথা অসম চৰকাৰৰ স্পষ্টকৰণৰ অপেক্ষাত আছোঁ গতিকে যদি অনতিপলমে জাহাংগীৰৰ চিহ্নমুণ্ডটো পৰীক্ষণ নিৰীক্ষণ কৰি আমাৰ ধুবুৰীত আৰু তাৰ লগতে তেওঁৰ শৰীৰৰ অৱশিষ্ট আৰু কিবা যদি অংশ আছে CID বা পুলিচ অসম আৰক্ষীৰ তত্ত্বাৱধানত সেইখিনি আমাক ধুবুৰীত অনাৰ কাৰণে এটা সুব্যৱস্থা কৰি দিয়ে বুলি আমি চৰকাৰ তথা প্ৰশাসনক আমি দাবী উত্থাপন কৰি আছোঁ সে পলাই আছে কি বুলি পলাই আছে উনি জড়িত যদি নাই হ্যাঁ কি বুলি পলাই আছে ওর থাকা লাগবে তো ওর কি বলি না আসে বড়াও লাগবে বত্তাও লাগবে শুনিল বেলা পড়ি গেছে মোর দুইটি বাচ্চা আছে দুইটি বাচ্চা ধরি আমি কি করি খাম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ